যে তাত আপুনি কি দেখা পালে আজি যে এই দিখৌ আৰু জাজি বা অন্যান্য প্ৰাকৃতিক সমলৰ ওপৰত অত্যাচাৰ চলি থকাটো সত্যনে এতিয়াও চলি আছে নেকি বা চলি আছিল নেকি যদুমণি চাওক সুনীল ভূঞা এই যি কথাখিনি কৈছে যে প্ৰকৃতিৰ ওপৰত যিটো অত্যাচাৰ মানে দিখৌ নৈখনৰ ওপৰত আৰু নাগালেণ্ডৰ পাহাৰসমূহত যিটো অত্যাচাৰ সেইটো আমাৰ কেমেৰাত স্পষ্ট ৰূপত ধৰা পৰিছে আজি যেতিয়া আমি বহু দূৰ আগুৱাই গৈছিলো নাগালেণ্ডৰ যিসমূহ পাহাৰ মন জিলাৰ পৰা যিখিনি পাহাৰ খহি আহিছিল সেইদিনা নিশা বৰষুণত সেই সকলোখিনি ইয়াৰ পাহাৰখিনিৰ গছ গছনি কাটি ধ্বংস কৰাৰ কাৰণে এই ঘটনা সংঘটিত হৈছিল যে সেইটো স্পষ্ট ৰূপত প্ৰমাণ হৈছে কিছু দূৰলৈ আমি যাবগৈ নোৱাৰিলো তাৰ কাৰণে কিছু পাৰ্মিশ্যনৰ প্ৰয়োজন হয় আৰু আমাৰ গাড়ীখন সৰু হোৱাৰ কাৰণে ৰাস্তা অত্যন্ত বেয়া সেইদিনা ৰাস্তা খহি আহি সম্পূৰ্ণ ৰাস্তা ফুটি পেলাইছে মন জিলাৰ লৈ যোৱা মূল পথটো গতিকে তাত আপুনি দেখিব বিভিন্ন কামত পাহাৰ খান্দি পেলোৱা হৈছে আৰু কয়লাৰ দম কয়লা এতিয়াও মন জিলাৰ সেই জেগাসমূহ যিসমূহ ডিপু বুলি কোৱা হয় কয়লাৰ ডিপু তাত দম কয়লা এই মুহূৰ্তত আছে আটাইতকৈ ডাঙৰ কথা প্ৰকৃতিয়ে কোনো ধৰণৰ ভৌগোলিক পৰিসীমা নেমানে আমি নিজৰ সুবিধাৰ কাৰণে এইখিনিৰ পৰা নাগালেণ্ড এইখিনিৰ পৰা অসম আমি ভাগ কৰি লৈছো কিন্তু দিখৌ নৈখনেতো সেইটো নাজানে কোনখিনিৰ পৰা অসমলৈ বৈ আহিছে অসমলৈ বৈ অহাৰ কাৰণে এইখিনিৰ পৰা খনন নাই কাৰণে আমি অসমত অনিষ্ট নকৰো সেইটোতো দিখৌ নৈখনে নুবুজে নাগালেণ্ডৰ পাহাৰকেইটাইতো সেইটো নুবুজে যে ইয়াত নাগালেণ্ডৰ মানুহে গছ কাটিছে পাহাৰ খহাইছে বা কয়লা খনন কৰিছে আমি গতিকে নাগালেণ্ডতে সীমাবদ্ধ থাকো অসমলৈ গুচি নাযাওঁ সেই কথাটো নহয় কেতিয়াও প্ৰথম কথা হৈছে সম্পূৰ্ণৰূপে আপুনি ভাবিব নোৱাৰাভাৱে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলিছে কিবা আমি কয়লা য'ত খনন হৈ আছে সেই জেগাসমূহলৈ যাব পৰা নাই আমাৰ কিছুমান তাৰ কিছু লোকে আমাক জনাইছে যে আৰু কিছু ওপৰলৈ যোৱাৰ পিছত সেই খননসমূহ দেখা গ'লহেঁতেন সময়লৈ আমি পৰৱৰ্তী সময়ত যাবলৈ চেষ্টা কৰিম কিন্তু আপুনি চাব দুটা বিষয় আমি দেখি আহিছো দিখৌ নাগালেণ্ডৰ যিখিনি ঠাই আছে দিখৌখন য'ৰ পৰা নাগালেণ্ডত ভাগ হৈছে নাগালেণ্ডৰ ভাগটো দিখৌখনৰ কিমান ডাঙৰ ডাঙৰ শিলৰ কুঁৱৰী আছে তাত আপুনি ভাবিব নোৱাৰে অসম প্ৰান্তত কি দেখি আছে অসম প্ৰান্তত মুখ্যমন্ত্ৰীয়ে কৈছে যে অসম প্ৰান্তত নাই হোৱা অসম প্ৰান্তৰ খবৰ কেনেকুৱা নিশ্চিতভাৱে মই সেইখিনিলে কৈ আছো প্ৰথম সেই দিখৌ নৈখনলৈ মই আহিছো প্ৰথম তাত কিমান ডাঙৰ ডাঙৰ শিলৰ প্ৰেচাৰ আছে সেইটো আপুনি ভাবিব নোৱাৰে আমি ভাবিলো যে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাখিনি সঁচা চাগে দিখৌত হৈ থকাৰ কাৰণে এয়া হয় আমি তাৰপিছত নামি আহি আমি বিহুবৰ বাগিচা নাগিনীমৰা বাগিচা যিটো অসমৰ প্ৰান্তত পৰে সেইফালে গৈ কিছু দৃশ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলো মোৰ সতীৰ্থ লোকে বহুত কষ্ট কৰি সেই দৃশ্যখিনি সংগ্ৰহ কৰিছিল আপুনি চাব দিখৌৰ এটা গড়া থাকিব লাগে আমাৰ অসম প্ৰান্তত এটা গড়া থাকিব লাগে নৈখনত গড়াৰ পিছত ভিতৰলৈ বা বাহিৰলৈ যি কৰে তেতিয়াও কিবা এটা ক'বলগীয়া আছিল কিন্তু গড়া একো নাই দিখৌখনৰ একেবাৰে গড়াটোৰ পৰা শিল খনন আৰম্ভ হৈছে সেইখিনি হৈছে যিখিনি নাগিনীমৰা আমাৰ বিবদমান অঞ্চল তাৰ পৰা আৰম্ভ হৈছে গোটেই শিলৰ কুঁৱৰী চবফালে শিলৰ কুঁৱৰী কিমান শ ফুট দলৈকে সেইখিনি খন্দা হৈছে আপুনি ভাবিব নোৱাৰে তাৰপিছত ঠিক আছে সেইখিনি আমি ভাবি ললো যে বিবদমান এলেকা গতিকে তাত কৰি আছে অসম চৰকাৰ কৰিব লগা খুব বেছি একো নাই মই সুনীল এখন পত্ৰ আপোনাক দিছো সেইখন হৈছে বিহুবৰৰ মাজগাঁৱৰ পূৰ্ণিমা ফুকন গগৈ মই 3 দিন পূৰ্বে সেই নিউজটো কৰিছিলো পূৰ্ণিমা ফুকন গগৈয়ে এখন জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্ত নাজিৰালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলে সেইখিনি হৈছে সম্পূৰ্ণ অসমত তাত কোনো ধৰণৰ নাগালেণ্ডৰ কথা নাহে অসমৰ মাটি অসমৰ মাজগাঁও যিখন নেপালী খুঁটিৰ পোৱাৰ ঠিক আগে গাঁওখন পোৱা যায় তাৰ সমীপলৈ যেতিয়া আমি গৈছিলো ভিতৰ অংশলৈ যেতিয়া গৈছিলো সেই মানুহগৰাকী পূৰ্ণিমা গগৈ ফুকন বোলা মানুহগৰাকী তেওঁ নৈৰ কাষত থাকে আৰু সেই নৈৰ কাষতে তেওঁৰ ঘৰটোক বাদ দি তেওঁলোকৰ ককাকৰ দিনত তাত বসতি স্থাপন কৰা প্ৰায় 40 ফুট এলেকা বাদ দি তেওঁ ঘৰখন থাকিবলৈ দিয়া হৈছে তাৰ আশে পাশে একেবাৰে দিখৌৰ গড়াৰ পৰা তেওঁৰ চাৰিওফালৰ ঘৰটো বাদ দি চাৰিওফালে খান্দি পেলাইছে শিল মাফিয়াই মই আকৌ আপোনাৰ ওচৰলৈ যাম মই অকণমান গোটেইখিনি মন্তব্যখিনি লৈ ল'ব বিচাৰিছো লুৰিণজ্যোতি গগৈ যে এই যিটো প্ৰলয় স্পষ্ট কথা এই প্ৰলয় প্ৰকৃতিৰ সৃষ্ট নহয় প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বাবে মানৱ সৃষ্ট এই জলপ্ৰলয় আৰু কেৱল দিখৌ বা জাজি বা চৰাইদেউ শিৱসাগৰ যোৰহাটে নহয় যদি এই অৱস্থা অব্যাহত থাকে তেন্তে কোন মুহূৰ্তত উজনি অসমৰ অন্যান্য প্ৰান্ত ডিব্ৰুগড় তিনিচুকীয়া আমি পাটকাই বনাঞ্চলৰ কথা কৈছোঁ কোন মুহূৰ্তত গোলাঘাট কোন মুহূৰ্তত উত্তৰ অসম নিপকুৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্প বা সোৱণশিৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা কুৰিচুনৈ বান্ধ নামনি অংশ সমগ্ৰ অসমখনো এতিয়া মানৱ সৃষ্ট প্ৰলয়ৰ গ্ৰাসত আছে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীয়ে কয় যে এইবিলাক একো হোৱা নাই কিন্তু বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত ছবি লুৰিণজ্যোতি গগৈ নাই চাওক প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে যিটো এটা অতি ভিত্তিহীন এটা উদ্দেশ্য প্ৰণোদিত বক্তব্য ৰাখি দোষ বেলেগক জাপি দিবৰ কাৰণে তেওঁ যিটো চিন্তা চৰ্চা কৰিছে সেইটোতো সম্পূৰ্ণ ভিত্তিহীন আৰু গোকাত মিছা কথা কাৰণ আমি ক'ব নালাগে কেন্দ্ৰীয় চৰকাৰৰ যিটো তেওঁলোকৰ ৰিপৰ্ট আছে তাত ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টত স্পষ্টকৈ উল্লেখ কৰিছে যে 2013 চনৰ পৰা 2023 চনলৈকে 10 বছৰত
94.88 বৰ্গ কিলোমিটাৰ নাগালেণ্ডৰ যি বন্যভূমি আছে সেইটো ধ্বংস কৰি পেলাইছে, কাটি পেলোৱা হৈছে গছ গছনি। এইটো প্ৰথম কথা। দ্বিতীয় কথা, কয়লাৰ খনন আপুনি যদি চায়, দিশৰ যি উৎস য'ত আছে সেই উৎসৰ পৰা অসমলৈ য'ত কয়লাৰ একেবাৰে অসম সীমান্ত, নাগালেণ্ড আৰু অসম সীমান্তৰ মাজত য'ত আটাইতকৈ বেছি কয়লাৰ খনন হৈছে, তালৈকে যদি দিশৰ গোটেই অৱবাহিকাত যদি আপুনি ছেটেলাইট ইমেজ যদি চায়, এৰিয়েল ইমেজ যদি চায়, যোৱাকালি মই দেখুৱাইছোঁ পুৰণা যিখন দিশৰ গোটেই অৱবাহিকাৰ যিটো সৌন্দৰ্য সেইটো আৰু নতুনকৈ যিটো কয়লাৰ খনন, শিলৰ খনন, মাটি তাৰ পৰা কাটি আনি ৰাষ্ট্ৰীয় ঘাইপথ, 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত দিয়া, এই সকলো কৰাৰ ফলত যিধৰণে ব্যাপক অত্যাচাৰ চলোৱা হৈছে দিখৌ নদীৰ দুয়োপাৰে থকা দুয়োপাৰে থকা গোটেই অঞ্চলসমূহত বা অৱবাহিকাৰ কাষে কাষে যিধৰণে দিখৌ ওপৰত আক্ৰমণ কৰা হৈছে, এইটোৱে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সেইকাৰণে এইবাৰ বানপানী হৈ অহা নাই, চুনামি হৈ আহিছে। বানপানী সাধাৰণতে পানী লাহে লাহে বাঢ়ে, এইটো সাগৰৰ ঢৌৰ নিচিনা 6 ফুট 8 ফুট ঢৌৰে আহি খুন্দিয়াই মানুহক একদম ভয়ংকৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে। গতিকে যিবোৰ ছবি আপোনালোকে দেখিছে, কিমান তাত অসম নাগালেণ্ড সীমান্তত কিমান কয়লাৰ খনন হৈছে আপোনালোকে সকলোৱে জানে, যে তাত এটা সময়ত যেতিয়ালৈকে অসম নাগালেণ্ড সীমান্তত কয়লাৰ খনন খান্দি থাকোঁতে যেতিয়া বহু কয়লাৰ সন্ধান বা শিলৰ তাত বহুত উপস্থিতি আছিলে, তেতিয়া শিলৰ ক্ৰেচাৰ মেচিন তাত আছিলে 138টাৰ পৰা 148টালৈকে। কয়লা কেনেকৈ খনন হয় আপোনালোকে সকলোৱে দেখি আছে। গতিকে এই সমগ্ৰ কথাটোত, সকলো কথাত এই গোটেই যে এই ভয়ংকৰ বানপানীৰ যিটো বৰ্তমানৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ যিটো পৰিৱেশ, তাৰ লগত নগা পাহাৰত অসম নাগালেণ্ড সীমান্তত প্ৰকৃতি, পাহাৰ, গছ গছনিৰ ওপৰত কৰাৰ অত্যাচাৰ, এইটোৱে যে মূল কাৰণ, এইটো তাৰ কোনো ধৰণৰ অৱধাৰিত, তাত কোনো প্ৰশ্নবোধক থাকিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো যুক্তিযুক্ততা নাই, কাৰণ এই কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, গছ গছনি কটা, ব্যৱসায়, গ্ৰীণ প্লাই উদ্যোগ, সকলো কথাৰ লগত মুখ্যমন্ত্ৰী নিজে নতুবা কোনোবা মানুহ ইয়াৰ লগত জড়িত, তেওঁৰ মন্ত্ৰী জড়িত। কয়লা কোনে চিণ্ডিকেট কৰে এই কথা সকলোৱে জানে, শিলৰ চিণ্ডিকেট কোনে নিয়ন্ত্ৰণ কৰে এইটো কথা সকলোৱে জানে, কাঠৰ চিণ্ডিকেট ক'ৰ পৰা চলে, নাগালেণ্ডৰ কাঠ বা অৰুণাচলৰ কাঠৰ চিণ্ডিকেটৰ লগত কোন জড়িত, কোন বিধায়ক জড়িত, কোন মন্ত্ৰী জড়িত, কোনে কমিশ্যন লয়, এইটো সকলো কথা জানে। আপুনি আৰু দ্বিতীয় বেলেগ এটা এছপেক্টৰ কথাও কৈছে, বৃহৎ নদীবান্ধ। এতিয়া বহুতে কৈছে যে য'ত নাগালেণ্ডৰ যিটো প্ৰান্তত এই গোটেই য'ৰ পৰা দিখৌ য'ৰ পৰা সৃষ্টি হৈছে, উৎসটোৰ ওচৰে পাজৰে কোনো ধৰণৰ বৃহৎ নদীবান্ধৰ কাম আৰম্ভ হোৱা নাই। ডিপিআৰ হৈ গ'ল, এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ পালে, কিন্তু এতিয়ালৈকে কাম আৰম্ভ কৰা নাই বুলি কৈছে। ঠিক আছে, তাত নাই কৰা, কিন্তু বাকী এইখিনি কথা। কিন্তু বেলেগ যিবোৰ জেগাত হৈছে বৃহৎ নদীবান্ধ হৈছে বা কাইলৈ পৰহিলৈ হ'ব, দিবাং জলবিদ্যুৎ প্ৰকল্প এছিয়াৰ আটাইতকৈ ডাঙৰ বৃহৎ নদীবান্ধ প্ৰকল্প, সেই নদীবান্ধ প্ৰকল্প যদি ভাঙে বা সেই নদীবান্ধ প্ৰকল্পৰ পিক আৱাৰত, বাৰিষাত আটাইতকৈ বেছি বৰষুণ হ'লে যদি ৰিজৰ্ভাৰৰ পৰা পানী খুলি দিব লগা হয়, ইয়াৰ গতি 7 মিনিটত 5 ফুট 6 ফুট 4 ফুট উচ্চতাৰে পানী গৈ কাজিৰঙা 7 মিনিটত গৈ পাব। তিনিচুকীয়া উচন হ'ব, তিনিচুকীয়াৰ ওচৰে পাজৰে থকা আপুনি কোৱা এনেকৈ দিহিং পাটকাই উচন হ'ব, সকলো উচন হ'ব। গতিকে এইটো এটা এই যিটো এছপেক্ট, এইটো আমি পৰ্যালোচনা কৰিব লাগিব। কাৰণ বৃহৎ নদীবান্ধ গঢ়ি নুতুলোতেই পাহাৰ খনন কৰা বা পাহাৰৰ কয়লাৰ চিণ্ডিকেটৰ লগত জড়িত, শিলৰ লগত জড়িত, তাৰ মাটি নিছে, তাৰ গছ গছনি কাটি তহিলং কৰাৰ ফলতে এই ভয়ংকৰ পৰিস্থিতি। যদি বৃহৎ নদীবান্ধ হয়, কি ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে সেইটো সহজে অনুমেয়। আৰু দ্বিতীয়তে বহুতে এই কথা ক'ব খোজে যে য'ত 50তকৈ বেছি জেগাত পাহাৰ খহি পৰিছে নাগালেণ্ডত, কৈছে কিছুমান জেগা কয়লা নখন্দা, কয়লা নোপোৱা জেগাতো পাহাৰ খহি পৰিব, কাৰণ 794.88 কিলোমিটাৰৰ পৰা গছ কটা হৈছে। খহি পৰিব কাৰণ এখন পাহাৰৰ এটা গোটেই এখন প্লেট বা এটা নিজা এটা লিংক থাকে। এনেকুৱা নহয় যে অসম নাগালেণ্ড সীমান্তত কয়লা খান্দিছে, মন জিলাত খান্দিছে কাৰণে সেই গোটেই অঞ্চলটোত তাৰ প্ৰভাৱ নপৰিব, এইটো সকলোতে প্ৰভাৱ পৰিব। য'ত কয়লা খান্দিছে তাততো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব, য'ত কয়লা নাই খনা বা শিলগুটি খনা হোৱা নাই তাতো ইয়াৰ প্ৰভাৱ, পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ থাকিব। আৰু এই পাহাৰ আমাৰ শদিয়াৰ কাষৰ পাহাৰ, এইবোৰ নতুনকৈ সৃষ্টি হোৱা পাহাৰ, এইবোৰ আয়ুস বৰ বেছি নহয়। ইয়াৰ যিটো মাটিৰ গুণাগুণ, আমাৰ বিশেষজ্ঞসকলে কৈছে ইয়াৰ মাটিৰ গুণাগুণ যদি চইল যদি কোৱালিটি চায়, এইটো কেতিয়াও এনেকৈ ইয়াত বৃহৎ নদীবান্ধ বা তলফালে যদি খান্দি দিয়া হয়, তলফালে যদি ধুন্দা হয়, তলফালে যদি সুৰুঙা থাকে, তলফালে যদি শিলগুটি খান্দি দিয়া হয়, ওপৰত যদি পাহাৰ থাকে, এইটো বাগৰি পৰাটো স্বাভাৱিক। আপুনি নিজে দেখিছে অৰুণাচলত বৰষুণ দিয়াৰ লগে লগে ভূমিস্খলন হয়, অথচ শিলময় পাহাৰ। গতিকে এই কথা
আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰৰ জন্ম সৃষ্টি বৰ বেছি পুৰণা নহয় আৰু দ্বিতীয়তে পাহাৰবোৰৰ যিটো মাটিৰ যিটো গুণাগুণ সেইটোৱে কেতিয়াও কোনো কাৰণতে বাহিৰৰ নিচিনা যিটো ষ্ট্ৰাকচাৰ সেইটো ধৰি ৰাখিব নোৱাৰে মই কোৱা নাই এই যে নদীবান সোৱণশিৰি নদীবান প্ৰকল্পৰ বিভিন্ন বিশেষজ্ঞৰ যিটো প্ৰতিবেদন অসমৰ বিশেষজ্ঞৰ নহয় আনকি কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞসকলেও আমাৰ মাটিৰ গুণাগুণ মাটিৰ ইয়াত যদি অত্যাচাৰ কৰিব গছ গছনিত যদি অত্যাচাৰ চলাব জৈৱ বৈচিত্ৰতাত যদি আক্ৰমণ হ'ব তাৰ প্ৰতিফল এনেকুৱাই হ'ব এইটো স্বাভাৱিক কথা মই লুৰিণজ্যোতি গগৈ মই এটা কথা দেৱব্ৰত শইকীয়া আপোনাৰ লগত সংযুক্ত হৈছে মই কিছু সময়ৰ পিছতে দেৱব্ৰত শইকীয়া লুৰিণজ্যোতি গগৈ এটা কথা মই আকৌ এবাৰ সুধিব বিচাৰিছোঁ যে কেৱল এয়াই নহয় আজিৰ দিনটোত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ যিটো গেটৰ পানী খুলি দিয়াৰ ফলত আপোনাৰ মেৰাপানী গোলাঘাট এই অঞ্চলসমূহলৈ অশনি সংকেত কঢ়িয়াই অনা হৈছে লখিমপুৰ ধেমাজিৰ কথা মই নকলোৱেই এই সকলোবোৰৰ আগজাননী ৰজাঘৰে পাইছে আগজাননী পোৱাৰ পিছতো এটা বিপদলৈ কিয় ৰৈ থকা হৈছে ধেমাজি লখিমপুৰত আকৌ সোণাৰী বা নাজিৰা বা শিৱসাগৰ বা চন্তক বিহুবোৰৰ নিচিনা পৰিৱেশ এটা হ'ব লাগিব নেকি আকৌ 200 শতাধিক লোকৰ মৃত্যু হ'ব লাগিব নেকি তাৰপিছত ৰজাঘৰে সাৰ পাব নেকি কিমানলৈকে দৌৰটো চলিব চাওক এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমাৰ অসমখনক গিনিপিক সজাই অসমখনক মানে অৰুণাচলত প্ৰায় 60,000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য আনকি অসমতো 17,000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য তেওঁলোকে নিৰ্ধাৰণ কৰি লৈছে এইবোৰ নিৰ্ধাৰণ কৰিবলৈ যাওঁতে কি হৈছে আমি আমাৰ নামনি অঞ্চলত বসবাস কৰা মানুহৰ ভয়ংকৰ ভৱিষ্যতৰ মাজলৈ আমি ঠেলি দিয়া হৈছে মই ইতিমধ্যে দৈয়াং আমি এতিয়া দিবাং তাপবিদ্যুৎ প্ৰকল্পৰ কথা ক'লোঁ আপুনি দৈয়াং তাপবিদ্যুৎ প্ৰকল্পৰ কথা কৈ আছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ কথা কৈ আছে ইফালে আপুনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰিৱেশ পৰিস্থিতি আপুনি দেখিছে গতিকে আমাৰ অৰুণাচলতে যদি 60,000 মেগাৱাট ক্ষমতা সম্পন্ন যদি বিভিন্ন জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ হয় মানে আমাৰ ভূটানত এতিয়াও প্ৰায় 60টা 70টাতকৈ বেছি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে আপুনি ছেটেলাইট ইমেজ থকা এখন মেপ মই আপোনাক দেখুৱাই দিব পাৰোঁ য'ত সকলো জলবিদ্যুৎ প্ৰকল্প আৰু নামনিত আমি ডাউন ষ্ট্ৰীমত কোন আছোঁ আমি অসম আছোঁ তাৰমানে এফালে ভূটানৰ পৰা পানী এৰি দিলে অসম ধ্বংস আনফালে অৰুণাচল নাগালেণ্ড আমি এই সমতল ভূমিত আমি আছোঁ কিন্তু এই 50,000 মেগাৱাট কাৰ স্বাৰ্থত কৰিছে 50,000 বিদ্যুৎ উৎপাদন বা 60,000 বিদ্যুৎ অসমত 17,000 অসমৰ পিক আৱাৰত বিদ্যুৎ লাগে 3,500 মেগাৱাট বিদ্যুৎ এইটো উৎপাদন আমি অসমে 2,1800 মেগাৱাট আমি কৰিয়ে আছোঁ বাকী এই বিদ্যুৎ উৎপাদন কৰি আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটি সম্পত্তি ধ্বংস কৰি এই পাম্প ষ্টৰেজ কৰিছে ক'ৰবাত কিবা কৰিছে এই ধ্বংসলীলা কৰি এই কাম কিয় কৰিব খুজিছে উন্নয়নৰ কাৰণে মানুহে বহনক্ষম উন্নয়নৰ কথা কয় আৰু নদীবান্ধ সম্পৰ্কত বহু দিনৰ পৰা সমগ্ৰ পৃথিৱীত এটা ৰিজাৰ্ভেশ্যন চলি আছে যে নদীবান্ধ প্ৰকল্প ক্লিন এণ্ড চিপ জেনেৰেশ্যন অফ এনাৰ্জি নহয় আৰু টোটেল কষ্ট এফেক্টিভ যিটো পেৰামিটাৰ এইটো যদি হিচাপ নিকাচ কৰি চায় এইটো বহুত বেছি ওপৰত ই ভয়ংকৰ নেগেটিভ প্ৰভাৱ পেলায় ইনডিউচ মেগনেটিক ফিল্ড সৃষ্টি হয় ইয়াত ভূমিকম্প হ'ব পাৰে বিভিন্ন ধৰণৰ প্ৰদূষণ হ'ব পাৰে ইয়াৰ পৰা কাৰ্বন মনক্সাইড গেছ ইমিশ্যন হয় সকলো ধৰণৰ কথা বতৰাৰ পিছত পৃথিৱীত বিভিন্ন প্ৰান্তত এই যে যিটো বৃহৎ নদীবান্ধ এইবোৰ ডিকমিশ্যন কৰিবৰ কাৰণে সমগ্ৰ পৃথিৱীত সিদ্ধান্ত চলি আছে উন্নত ৰাষ্ট্ৰসমূহে কিন্তু আমি অসমক ধ্বংসৰ মুখলৈ ঠেলি দি অৰুণাচল নাগালেণ্ড বা বেলেগ প্ৰান্তত এই যে নদীবান্ধ প্ৰকল্প বনাই অসমক ধ্বংস কৰা যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ কেতিয়াও গ্ৰহণীয় নহয় ইয়াৰ বিৰুদ্ধে ৰাইজ এতিয়াই যদি সজাগ নহয় আগন্তুক দিনসমূহত অসম মৰিশালী হ'ব আৰু অসম বুলি কোনো ধৰণৰ অস্তিত্বই সমগ্ৰ পৃথিৱীত নাথাকিব লুৰিণজ্যোতি গগৈ মই আকৌ আপোনাৰ ওচৰলৈ যাম দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি শইকীয়া ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মই প্ৰথমতে আপোনাৰ বিগত সময়ছোৱাত আপুনি অসম বিধানসভাত যি মন্তব্য ৰাখিছিল বিশেষকৈ দিখৌ নৈৰ ওপৰত যি অত্যাচাৰ চলিছিল ধাৰাবাহিকভাৱে যোনটো মোৰ যদি ভুল হোৱা নাই সম্ভৱতঃ 2017-18 চনমানৰ পৰাই আপুনি ধাৰাবাহিকভাৱে অসম বিধানসভাৰ ভিতৰে বাহিৰে এই কথাটোত আপুনি তৎপৰ হৈ আছিল আনকি উচ্চ ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ আপুনি বাৰে বাৰে কৈ আছিল যে এতিয়াই যদি এই শিল মাফিয়া কয়লা মাফিয়াক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অনাগত সময়ত পৰিণতি অতি বিষম হ'ব আৰু সেই বিষম পৰিস্থিতি আজি আমাৰ বাবে বাস্তৱ প্ৰায় 200 শতাধিক লোকৰ মৃত্যু হৈছে বেচৰকাৰী সূত্ৰ মতে কিয় এই কথাখিনি আপুনি বাৰম্বাৰ চিঞৰি থকাৰ পিছতো কাৰ্যকৰী নকৰিলে বা কৰাৰ সদিচ্ছা যিটো এটা চৰকাৰখনৰ নহ'ল শইকীয়া ডাঙৰীয়া যেনেটো আপুনি কৈ যাব পাৰে কণ্টিনিউ কৰিব পাৰে মই নাজানো কিয় চৰকাৰখনে গুৰুত্ব নিদিলে মই যোৱাকালি অফিচিয়েল ৱেবছাইটত নাই মোৰ নিজৰ ফেচবুক পেজৰ পৰা আপোনালোকে যিটো এতিয়া ডিছপ্লে কৰি আছে মই সেইটো বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু বিধানসভাত উত্থাপন কৰিছোঁ তাতকৈ আগতে মই অসম চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ মুখ্য সচিব মুখ্যমন্ত্ৰী বন বিভাগ
সকলোকে যোগাযোগ কৰিছিলোঁ আৰু ঠিক তেনেকৈ মই PIL কৰিলোঁ। PIL কৰাৰ পিছত মোক আশ্বাস দিয়া হ'ল এইখিনি কাম কৰা হ'ব। যেতিয়া নকৰিলে 2 বছৰমান পিছত মই কণ্টেম্প্ট অফ কোৰ্টতো গ'লোঁ আৰু তেতিয়া এখন তেওঁলোকে ৰিভিজন পিটিশ্যন ৰিট পিটিশ্যন দিলে যে আমি কামখিনি কৰিম, চিন্তা কৰিব নালাগে। এইবুলি কোৱাৰ পিছত মোক ৰায় দিলে নিৰ্দেশালয়ে যে কামবিলাক হৈ যাব, কিন্তু সেইবিলাক নহ'ল। একো অবাধ গতিত গোটেই দিখনৈ ধ্বংস কৰা কাৰ্য চলি থাকিলে আৰু এইখিনি বিষয়টোত যে এটা বিপদ হ'ব এই কথাটো মই জলসম্পদ বিভাগীয় অভিযন্তাক সুধিলোঁ। তেওঁলোকে উত্তৰ দিলে হয় বিপদ হ'ব। এই বিষয়ত বিধানসভাতো মই প্ৰশ্ন তুলিলোঁ আৰু সেই সময়ত মন্ত্ৰীয়ে ক'লে আমি বিপদ হ'ব বুলি আমাৰ হাতত কোনো তথ্য নাই। অৰ্থাৎ যিটো হৈ থাকে সচৰাচৰ বিধানসভাত মিছা কথা ক'লে মোক, আৰু এই গোটেইবিলাকৰ কাৰণে সেই গতিকে মই অসম চৰকাৰৰ অমনোযোগিতা, দায়িত্বহীনতা আৰু তেখেতসকলৰ কিবা ন্যস্ত স্বাৰ্থৰ হৈ কাম কৰা, তেওঁলোকে যি শপত লয় শপতৰ বিপৰীতে কিবা কাম কৰাৰ কাৰণে এই গোটেই কাণ্ডটো হ'ল বুলি মই সন্দেহ কৰোঁ আৰু ইয়াৰ মই তদন্ত বিচাৰোঁ। খুব উচ্চ পৰ্যায়ৰ তদন্ত হওক, ভৱিষ্যতে এইবিলাক নহওক। শইকীয়া ডাঙৰীয়া, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ মুকলিভাৱে। আপুনি যিহেতু তাৰ দীৰ্ঘকালীন বিধায়ক আছিল, আপুনি এই বিষয়টো মাত মাতিছিল। কোনে চলায়? আমাৰ হাতলৈ বিভিন্ন ধৰণৰ কথা বতৰা আহিছে। কোনে চলাইছিল? এতিয়া এনেকুৱা ধৰণৰ কথা বতৰা আহিছে যে যিসকল শিল মাফিয়াই, কয়লা মাফিয়াই এই গোটেইখন দিশৰ বক্ষ উদং কৰিলে, পাহাৰৰ বক্ষ উদং কৰি পেলাই খনন চলালে, মাফিয়াগিৰি কৰিলে, মাটি কাটিলে, সেইসকলে এতিয়া সাহায্য লৈ পেলাই তাত উপস্থিত হৈছেগৈ। মই মুকলিকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বাৰম্বাৰ আপুনি উদ্বিগ্ন হৈ আছিল যে কোনে চলাইছিল এইখিনি, কিয় ৰজাঘৰে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল, নে ৰজাঘৰৰ জ্ঞাতসাৰে এইখিনি হৈছিল? শইকীয়া ডাঙৰীয়া, চাওক, যিকোনো ধৰণৰ অবৈধ কাম চৰকাৰী পৃষ্ঠপোষকতা নহ'লে কেতিয়াও কৰিব নোৱাৰে। আৰু এই ক্ষেত্ৰত চৰকাৰী মানে মই ৰাজনৈতিক পৃষ্ঠপোষকতাৰ কথা কৈছোঁ। অসমত অকল শিল বালি কয়লাই নহয়, অসমত কণী, মাছ, চোৰাংভাৱে বাংলাদেশলৈ গৰু আৰু চুপাৰী আৰু কি বস্তুৰ আপুনি নাম ক'ব, প্ৰতিটোতে এটা অবৈধ কাট থাকে, পাৰ্চেণ্টেজ থাকে আৰু সেইটো ৰাজনৈতিক মহললৈকে যায় বুলি সকলোৱে জানে। আৰু সেই গতিকে ইয়াতো ৰাজনৈতিক যিসকল শাসক পক্ষ বুলি ক'ব লাগিব, মই কাৰো নাম তেনেকৈ ল'ব নোৱাৰিম, কিন্তু সকলোৰে মুখে মুখে এই নামবিলাক আছে, সকলোৱে জানে। কিন্তু মই যিহেতু যিখিনি কথা কওঁ মই অলপমান মোৰ কাৰণে টেকনিকেলি কাৰো ব্যক্তিগতভাৱে নাম লোৱাটো অসুবিধা আছে, কিন্তু সকলোৱে জানে, এইটো সকলোৰে অ'পেন ছিক্ৰেট বুলি যিটো কোৱা হয়। আৰু চৰকাৰে ইচ্ছা কৰা হ'লে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা মিছা কথা নক'লে হয়, যদি তেখেতৰ কাকো প্ৰটেকশ্যন দিব লগা নাথাকিলে হয়। তেখেতে ডিছপুট কি নাজানো বুলি ক'লে, তেখেতে অবৈধ শিল বালি চিণ্ডিকেট হয় বুলি নাজানো বুলি ক'লে। ডিছপুটটো কি? ডিছপুটটো এটা চৰকাৰে নিজে সৃষ্টি কৰা নিজৰ এই অবৈধ ব্যৱসায়ৰ বাবে ডিছপুট বুলি এটা অংশক চিনাক্ত কৰিছে। ছাৰ্ভে অফ ইণ্ডিয়াৰ মেপ অনুসৰি অসম নাগালেণ্ডৰ সীমান্ত স্পষ্ট হৈ আছে। এই স্পষ্ট হৈ থকাৰ পিছতো অসমৰ নাজিৰা ৰাজচক্ৰৰ ডাক নম্বৰ, পট্টা নম্বৰ থকা এটা অঞ্চলক সকলোৱে ডিছপুটেড এৰিয়া বুলি কৈ ভাল পায়, যাতে তাত অবৈধ কাৰ্যকলাপ হ'লে, সেয়া লাগে ড্ৰাগছৰ বিজনেছেই হওক বা সেয়া চোৰাং এই শিল বালিৰ ব্যৱসায় হওক, তাত যাতে অসম চৰকাৰে বোবা হৈ থাকিব পাৰে, কণা হৈ থাকিব পাৰে, এই ব্যৱস্থাটো চৰকাৰীভাৱে অসম চৰকাৰে সৃষ্টি কৰা এটা ব্যৱস্থা। আৰু এই ব্যৱস্থাৰ আলম লৈ গোটেই দিখনৈখন ধ্বংস কৰি আজি এই পৰিস্থিতি কৰা হ'ল। আৰু এই বিষয়ত চৰকাৰৰ মই তথ্য সহকাৰে ক'ব পাৰোঁ, যি আপোনাৰ এখন অগ্ৰিজান নামৰ বাগান, এই বাগানখনৰ মানে নতুন গছপুলি ৰুম বুলি কৈ তাত থকা শিল বালিখিনি নাইকিয়া কৰিবলৈ প্ৰায় 50টা 60টা হাতীৰ ডুব যাব পৰা পুখুৰী সৃষ্টি কৰা হ'ল। JCB লগাই পেলাই খন্দা হ'ল। এগৰাকী মহিলাৰ মই সেই স্থানত উপস্থিত থাকোঁতে ভৰি কাটিছিলে। এই গোটেইবিলাক মই চৰকাৰক সময়ে সময়ে জনাই থাকোঁ। মই নিজে কোনোবা সময়ত উপস্থিত হৈ লাইভত মই গোটেই ৰেকৰ্ডিং কৰিছোঁ। তেনেকৈ জলসম্পদ বিভাগৰ 150 মিটাৰ মথাউৰি 150 মিটাৰ দূৰলৈকে প্ৰটেক্টেড হৈ থাকিব লাগে। সেইবিলাক নকৰি পেলাই তেওঁলোকে গুৱাহাটীৰ পৰাই কিবা মানে মাইনিং পাৰ্মিশ্যন লৈ যায়, যিটো অবৈধ, যিটো একেবাৰে মানে বাস্তৱসন্মত নহয়। আৰু কেতিয়াবা নৈত এনেকৈ মেকানাইজড ড্ৰিলিং মানে ডিগিং হ'ব নালাগে, এক্সট্ৰেকশ্যন যদি হয় আমি যদি ফোন কৰোঁ লগে লগে কোনোবাই সেই আৰু অবৈধ ব্যৱসায়ীসকলক খবৰ দি দিয়ে। তেওঁলোকে মেচিনটো নৈখনৰ আধা, যিহেতু কিছুমান অঞ্চলত অসমৰ অঞ্চল, কিছুমানত নাগালেণ্ডৰ অঞ্চল, যেনেকৈ আমাৰ GS ৰোড খানাপাৰা, সোঁহাতটো আমি গুৱাহাটীৰ পৰা গ'লে মেঘালয় পৰে, বাওঁহাতটো অসম পৰে, ঠিক তেনেকৈ তেওঁলোকে লগে লগে মেচিনখিনি নৈ সিপাৰলৈ লৈ যায়। বা কেতিয়াবা এনেকুৱাও হয় যে তেওঁলোকে খান্দি থাকে, আমি গৈছোঁ বুলি গম পালে মেচিনবিলাক আঁতৰাই দিয়ে। এই গতিকে এই গোটেইবিলাক যে এটা নেক্সাছ আছিলে আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা অবিহনে এই কথাখিনি সম্ভৱ হ'ব নোৱাৰে। তাত কোন আৰক্ষী বিষয়া ক'ত থাকিব, এই পষ্টিংবিলাকতো আনকি
কিবা লেনদেন হয় আৰু গোটেইবিলাকতে আনকি তাত ফৰেষ্ট বিভাগৰ অফিচাৰক যদি সেই বিট অফিচটোত যিটো লেভেলৰ অফিচাৰ থাকিব লাগে তেওঁক প্ৰমোশ্যন দিলে মানুহ তেওঁ সেই চকীখন এৰি যাব নিবিচাৰে। সেই কথাও মই অসম চৰকাৰক পত্ৰযোগে জনাইছিলোঁ যে এইবিলাক চলি আছে, কিন্তু মোৰ কথা গ্ৰাহ্য নকৰিলে তেওঁলোকে। আৰু আজি আমি গোটেই অসমীয়া মানুহখিনি এই বিপদত পৰিলোঁ, গোটেই অসমীয়া আমাক সহায় কৰিছে, কিন্তু এই দুখটো হ'ল আমাৰ অসম চৰকাৰৰ অমনোযোগিতা আৰু কিছুমান লোভীয়া মানুহৰ বাবে সাধাৰণ মানুহৰ আজি এই দুৰ্দশা। মই আৰু এটা কথা শইকীয়া ডাঙৰীয়া আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে সিদিনাখনি কৈছিল কালি বা পৰহিৰ দিনটোত সম্ভৱতঃ যে তাৰ স্থানীয় লোক শিল ব্যৱসায়ৰ লগত জড়িত, স্থানীয় লোকে কৈছে যে এইখিনি যদি এৰি দিয়া যায় তেন্তে তেওঁলোক নাখাই নবৈ মৰিব। অৱশ্যে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ যিটো তথ্য সেয়া সম্পূৰ্ণ সুকীয়া। তাৰ বহু মানুহ আপোনাৰ শাক পাচলি বা কৃষি নিৰ্ভৰ, তাত বহু মানুহ গো পালন কৰি জীৱন নিৰ্বাহ কৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে স্থানীয় লোক জড়িত, যদি শিলৰ কৰি বন্ধ কৰি দিয়া হয় তেতিয়া মানুহবিলাকে নাখাই নবৈ মৰিব। এই কথাটো আপুনি যিহেতু তাৰ দীৰ্ঘকালীন প্ৰতিনিধি আছিল, আপোনাৰ মুখৰ পৰা মই জানিব বিচাৰিছোঁ। এইবিলাক কথা মিছা কথা। মুখ্যমন্ত্ৰীয়ে কাৰোবাক প্ৰটেকশ্যন দিবলৈ এই কথাবিলাক কৈছে। এই কথাটো মই এইকাৰণেই কৈছোঁ, তাত আগতে যিটো লিগেল এক্সট্ৰেকশ্যন আছিলে অফ মানে ষ্ট'ন, তেতিয়াহ'লে কি হয়, মেকানাইজড কৰাটো পাৰ্মিচিবল নহয়। তেতিয়া কেনেকৈ কৰিব লাগে, নাৱেৰে কালেকশ্যন কৰিব লাগে ষ্ট'ন আৰু পাৰলৈ আনিব লাগে, পাৰত ষ্টেকিং কৰিব লাগে। ফৰেষ্ট বিভাগৰ মানুহে সেইখিনি জোখমাখ কৰিব, কিমান কিউবিক হ'ল সেইখিনি মানে গন্তি কৰি পেলাই ৰয়েল্টি ফিক্স কৰি পেলাই য'ত যেনেকৈ পঠাব লাগে সেইখিনি কৰে। কিন্তু যেতিয়াৰ পৰা কম সময়ৰ ভিতৰত বহুত এক্সট্ৰেকশ্যন কৰিবলৈ মেকানাইজড মানে এক্সট্ৰেকশ্যন আৰম্ভ হ'ল, JCB কওক বা কি ফকলেণ্ড কয়, ডাম্পাৰ, এইবিলাক কৰাৰ লগে লগে তাত থকা নাৱৰীয়াসকলৰ জীৱন জীৱিকা নাইকিয়া হৈ গ'ল। সেইদিনাখন তাত থকা এজন মানুহে কৈছে যে তেওঁৰ বয়স ৭৪ বছৰ। তেওঁ আগতে তাত 200খন নাও দেখিছিল, 200খন নাৱত নাৱৰীয়া, তেওঁৰ হেল্পাৰ। সেই গতিকে যেতিয়া লিগেল মাইনিং চলি আছিল এক্সট্ৰেকশ্যন, সেইখিনি সময়ত তাৰ মানুহৰ এই শিল বালিৰ পৰা জীৱন জীৱিকা চলিছিল। কিন্তু যিদিনাখনেই অবৈধ কাম হ'ল, সেইদিনাখনৰ পৰা তাত ডাম্পাৰ চলিবলৈ ল'লে। ডাম্পাৰবিলাক কোনোবা বাহিৰা ঠিকাদাৰো আহে, তেওঁলোকে ৰাস্তা বনায়, তাৰ কাৰণে তেওঁলোকে দূৰৰ পৰা শিলখিনি লৈ যাবলৈ দিয়ে। আৰু তেনেকৈ ডাঙৰ ডাঙৰ কোটিটকীয়া মেচিনবিলাক আহিব ল'লে। সেই মেচিনবিলাকো কোনোবা ধনী মানুহৰ, তাত থকা মানুহৰ নহয়। আৰু তাত মই নিজে জানো, মাছপথাৰ গাঁৱত এজন আদৰ্শ খেতিয়ক আছিল, তেওঁ এতিয়া খেতি কৰা নাই, তেওঁ গুজৰাটলৈ গুচি গৈছে তেওঁ অন্য কাম কৰিবলৈ। তেওঁৰ পৰিয়ালৰ ঘৰ ধ্বংস হ'ল। তাত তেওঁৰ 300-400 জোপা নেমু গছৰ পুলি আছিল, অন্যান্য খেতি কৰিছিল। আৰু তাৰ মানুহখিনি সঁচাকৈয়ে খেতি কৰিছিল, কাৰণ তাৰ নৈপৰীয়া মাটিখিনিত যথেষ্ট মানে বাম খেতি হয়, ভাল খেতি হয়। আৰু সেই খেতি কৰি থকা মানুহখিনিৰ মুখ্যমন্ত্ৰীয়ে অপমান কৰিছে। তাত তেওঁলোকে বহুতে গাড়ী ঘোঁৰা চলায়, বহুতে হাজিৰা কৰে। মুখ্যমন্ত্ৰীয়ে এজনী ছোৱালীয়ে এই কথা কৈছে, বাকীবিলাকে নাই কোৱা বুলি কৈ তাৰ বিহুবৰবাসী ৰাইজক অপমান কৰি আহিছে। আমি ইতিমধ্যে কথা পাতি আছিলোঁ যে কি পৰ্যায়ত আচলতে মানৱসৃষ্ট প্ৰকৃতি ধ্বংসৰ কাৰণে কি পৰ্যায়ত এই প্ৰলয়ৰ সৃষ্টি হৈছে বা সম্ভাৱনা আছে। মই অকণমান তিনিচুকীয়ালৈ যাব বিচাৰিছোঁ। দেৱজিৎ মৰাণ আছে পোনপটীয়া সম্প্ৰচাৰত। মৰাণ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। মই পাটকাই ৰেঞ্জৰ কথা আপোনাৰ লগত পাতিব বিচাৰিছোঁ বা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অবাধ কয়লা খননৰ ফলত সেই তিনিচুকীয়া, মাৰ্ঘেৰিটা, লিডু, জাগুন বা অন্যান্য নামনিৰ অংশলৈ যথেষ্ট বিপদ অহাৰ আশংকা ঘনীভূত হৈছে। গোটেই কথাখিনি কেনেকুৱা ধৰণৰ? হয়, পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা সুন্দৰ অনুষ্ঠান কৰিছে। আৰু মই জনাব বিচাৰিছোঁ যে অতি দুখৰ কথা, আচলতে আমি 2012 চনৰ পৰা আচলতে এইখিনিৰ ওপৰত, এই যি বন ধ্বংস, যি কয়লা খননৰ ওপৰত আমি মাত মাতি আহিছোঁ। আৰু বৰ্তমান আচলতে আমাৰ সংৰক্ষিত যি বনাঞ্চল, সেই সংৰক্ষিত বনাঞ্চলবিলাকত এতিয়া যিদৰে কয়লা খনন হৈ আছে, অনাগত ভৱিষ্যতৰ দিনত আমাৰ ইয়াতো যে এনেকুৱা ধৰণৰ প্ৰলয় নামি আহিব, সেইটো মানে নামি আহিব কি, নামি অলৰেডি আহিছে। এতিয়া বিভিন্ন আমাৰ লিডুৰ বিভিন্ন ধৰণৰ ঠাইত অলৰেডি বানপানী হৈছে। এতিয়া মই ক'ব বিচাৰোঁ যে আমাৰ যি আচলতে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ আমাৰ লেখাপানী ৰেঞ্জৰ লেখাপানী সংৰক্ষিত বনাঞ্চল, টিপং সংৰক্ষিত বনাঞ্চল, তিৰাপ সংৰক্ষিত বনাঞ্চল, পাহাৰপুৰ সংৰক্ষিত বনাঞ্চল, এই সংৰক্ষিত বনাঞ্চলবিলাকত অবাধে অবৈধ কয়লামুক্ত খনন হৈছে। আৰু তাত দ যিবিলাক গাঁত হৈছে, তাত লাখ লাখ লিটাৰ বৰ্তমান পানী এতিয়াও জমা হৈ আছে। আৰু সেইবিলাক অঞ্চলবিলাকত গোটেইবিলাক মই আচলতে পৰিদৰ্শন কৰিছোঁ, কাৰণ মই 2012 চনৰ পৰা এইখিনিৰ ওপৰত মাত মাতি আহিছোঁ। আৰু সদায় বন্ধ কৰিব লাগে কাৰণে মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, অসম চৰকাৰকতো কিমানবাৰ অনুৰোধ জনাইছোঁ, সেইটোতো হিচাপ মানে কিমান হিচাপ কৰিম কোনো ঠিক নাই। লগতে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো আমি
অনুৰোধ জনাইছোঁ অতি ভয়ংকৰ আচলতে আপোনালোকে যদি তাত যদি এনেকৈ আপোনালোকে যেতিয়া দৃশ্য দেখিব তেতিয়া আপোনালোকে অনুমান কৰিব নোৱাৰিব যেতিয়া আপোনালোকে নিজৰ সেই ঠাইত যাব নিজৰ চকুৰে যেতিয়া দেখিব যে মানে গোটেই এটা বেলেগ গ্ৰহত অহা যেন লাগিব যিখিনি মানে কোল মাইনিং যেনেধৰণে হৈছে আৰু এই কোল মাইনিঙত আচলতে আমাৰ অসম চৰকাৰে কিছুমান আচলতে কয়লা মাফিয়াৰ নাম যিবিলাক মানে উল্লেখ কৰিছিলে সেই কয়লা মাফিয়াবিলাকক আজি পৰ্যন্ত এৰেষ্ট কৰা নাই সেই কথাখিনিও মই আচলতে ৰাইজক মই জনাব বিচাৰিছোঁ যে কোন কোন কয়লা মাফিয়া জড়িত হৈ আছে আৰু এইখিনি আচলতে আমি কোৱা কথা নহয় এইটো গভৰ্ণমেণ্ট অফ আছামৰ থ্ৰুদি এইটো আমাৰ চিফ ছেক্ৰেটেৰিয়েটৰ পৰা আপোনাৰ 2019ত ওলাইছিলে আজি 2026 হৈ গ'ল আজি পৰ্যন্ত কিন্তু তেওঁলোকক এৰেষ্ট কৰা হোৱা নাই আৰু মই এই 19টা যি মাফিয়া যিদৰে মানে আমাৰ যি অস্তিত্ব আমাৰ যি পাটকাই যি পৰ্বত ধ্বংস কৰিছে সেউজীয়া পাটকাই পৰ্বত সেইসকলৰ নাম মই অসমৰ ৰাইজক মই জনাব বিচাৰোঁ 1 নম্বৰতে আহিব গোবিন্দ চেত্ৰী বি গণেশ তাৰপিছত আহিব আপোনাৰ গোবিন্দ প্ৰসাদ সুনীল গুৰুং কোৱাজন কিন্তু অসম সাহিত্য সভাৰ কিবা সাংগঠনিক কিবা সম্পাদক এই বিষয়ে ক'ম তাৰপিছত বিষ্ণু শৰ্মা জিৎ বিক্ৰম ৰাজা দত্ত পিটিকা তাৰপিছত মিণ্টু ফুকন সাগৰ ভূঞা মুন্না জাকিৰ মনিউল হক তালুকদাৰ পান্না লিডু ৰাজু খান প্ৰদীপ সিং কৰণ সিং ৰাধা চেতিয়া এই 19জন কিন্তু কয়লা মাফিয়া কিন্তু আজিলৈকে কিন্তু আমাৰ বন বিভাগ বা পুলিচ প্ৰশাসন বা চৰকাৰে কিন্তু একো ব্যৱস্থা নললে আৰু সকলো চৰকাৰ প্ৰশাসনৰ চকুৰ আগত এইখিনি ইলিগেল হৈ আছে আৰু মই সদায় মাত মাতি আহিছোঁ কিন্তু কোনো ধৰণৰ চৰকাৰ বা কোনো ধৰণৰ একো সঁহাৰি পোৱা নাই আৰু ইমানেই অধিক কয়লা খনন হৈ আছে আৰু সেই কয়লা খননবিলাক যেতিয়াই আমি মাত মাতোঁ তেতিয়াই আচলতে কোৱা হয় যে অৰুণাচলৰ কাষত কটা হয় বা মানে অৰুণাচলৰ নহয় তেনেকুৱা ধৰণৰ মানে আমাক ইটিকিং কৰা ধৰণে কথাবিলাক প্ৰায় শুনা যায় আৰু বৰ্তমান এই কয়লা খননৰ ফলত বৰ্তমান আমাৰ যি ওচৰে পাজৰে থকা কেইখনমান গাঁও বৰ্তমান আমাৰ ফ্লাডত ইফেক্টেড হয় যেনেকৈ মুলুং গাঁও বৰগোলাই লিডু আলুবাৰী টিপং হাবি পথাৰ দিহিংপুৰীয়া গাঁও কেটেটং বৰফাকিয়াল তাৰপিছত বৰডুবাল তাৰপিছত লংগাঁও এই গাঁওবিলাকত গোটেই মানে এতিয়াও লাহে লাহে ধৰণৰ যি নিশ্চয় মই মৰাণ আপোনাৰ ওচৰলৈ আকৌ যাম মই এই কথাখিনিকে জানিব বিচাৰিছিলোঁ আচলতে একাংশ মাফিয়াৰ দপদপনিত কি পৰ্যায়ত কি চলি আছে তুলাৰাম গগৈ আমাৰ মাজত আহি পেলাই উপস্থিত হৈছে গগৈ ডাঙৰীয়া ইতিমধ্যে মই বিষয়কেইটা আপোনাক দেখুৱাইছোঁৱেই যে চতুৰ্দিশে মানৱ সৃষ্ট প্ৰলয় হৈছে প্ৰকৃতিয়ে নিজে প্ৰলয়ৰ সৃষ্টি কৰা নাই কি উজনি অসম কি উত্তৰ অসম কি আপোনাৰ নামনি অসম কি দক্ষিণ পাৰ সকলোতে মানৱ সৃষ্ট প্ৰলয় আপুনি যিটো এই নামনি সোণখেৰী জলবিদ্যুৎ প্ৰকল্পটোৰ গোটেই যিটো তাৰ আন্দোলন সেই আন্দোলনটোৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত বা আৰম্ভণিৰ পৰা জড়িত এতিয়াও যিকোনো মুহূৰ্ততে উত্তৰ অসমৰ ৰাইজে অত্যন্ত চুলিৰ আগত জীয়লৈ সময় পাৰ কৰিব লগা হৈছে বুলি ক'লেও হয়তো বহাই কোৱা নহ'ব আৰু যিখিনি এতিয়া জলপ্ৰলয় হৈছে আপোনাৰ নাজিৰা সোণাৰী শিৱসাগৰ এইবিলাকো কিন্তু যথেষ্ট অশনি সংকেত আছিলে কোনো কাণসাৰ নিদিলে আমি আকৌ উত্তৰ অসমৰ মানুহবিলাকেও বা এয়া যিদৰে পাটকাইৰ কথা ক'লে যিদৰে দৈয়াং প্ৰকল্পৰ কথা চলি আছে সেই মানুহ মৰাৰ পিছতহে আমি সাৰ পাম নেকি ধন্যবাদ সুনীল কুমাৰ ভূঞা মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ মই অকণমান আহিব দেৰি হ'ল ইয়াতে আচলতে আমি আগৰ পৰা কৈ আহিছোঁ যিটো গতিত মানুহৰ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ হৈছে প্ৰকৃতিৰ ওপৰত যেনেকৈ ধ্বংস কাৰ্য চলাইছে গতিকে প্ৰকৃতিয়ে নিজৰ বাট নিজে ল'ব প্ৰকৃতিয়ে বেলেঞ্চ কৰিবই মানুহে কেৱল অত্যাচাৰ চলাই থাকিব প্ৰকৃতিয়ে চাই থাকিব এনেকুৱা নহয় মই প্ৰথমে আপোনাক ক'ব বিচাৰিছোঁ মই দিখৌ নদীৰ একেবাৰে নাগালেণ্ড পাৰ্টটো নাগিনীমৰা পাহাৰৰ ওপৰত মই যোৱা অক্টোবৰ মাহত 4 দিনৰ কাৰণে গৈছিলোঁ দেখিছোঁ মই তাত আৰু তাৰ আগতে দেৱব্ৰত শইকীয়া দা আছে দেখিছোঁ তেখেতক স্ক্ৰীণত তেখেতে হাইকোৰ্টত 2খনকৈ PIL কৰিছিল কণ্টেম্প অফ কোৰ্ট কৰিছিল হাইকোৰ্টৰ নিৰ্দেশনা আছিল নিৰ্দেশনাৰ পিছতো অসমৰ ইণ্টাৰ ডিপাৰ্টমেণ্টেল এখন কমিটি হৈছিল তেওঁলোকে তাত মানে চৰজমিন তদন্তৰ কাৰণে গ'ল তেওঁলোকে অসমৰ পাৰ্টলৈকে গ'ল অসমৰ পাৰ্টত কয়লা খনি নাই ইয়াত কাৰণ অসমৰ মাটিত যদি আমাৰ অসম ভূখণ্ডৰ মাটিৰ তলত যদি কয়লা বা তেল ওলায় সেইটোতো ৰাষ্ট্ৰীয় সম্পদ হ'ব কিন্তু নাগালেণ্ডত সেইটো নহয় নাগালেণ্ডৰ মাটিবিলাক তেওঁলোকৰ কমিউনিটি বেছ নাগালেণ্ডৰ পাহাৰৰ তলত যদি কিবা সম্পত্তি ওলায় সেইটো তেওঁলোকৰ নিজা সম্পত্তি হয় ৰাষ্ট্ৰীয় সম্পত্তি নহয় গতিকে অসমৰ পাৰ্টৰ অসমৰ সীমাত গৈ দেখে তেওঁলোকে 20 মিটাৰ 50 মিটাৰ আগতে দেখি থাকে নাগালেণ্ডত কয়লা অবাধে খনন হৈ আছে ৰেড হোল মাইনিং হৈ আছে অপেন কাষ্ট মাইনিং হৈ আছে শিলবিলাক অবাধে তুলি আছে তাৰ পৰা খান্দিছে গছ কাটিছে ৰেড হোল মাইনিঙৰ কাৰণে কাটিছে গছ তাত প্লাইউড ফেক্টৰীৰ কাৰণে কাটিছে গছ অত্যাচাৰ সেইবিলাক দেখে তেওঁলোকে কয় নাই আমাৰ অসমৰ পাৰ্টতো নাই একো নাই নহয় হুৱেৰেজ তেওঁলোকে যোৱা সেই অসমৰ পাৰ্টত কৰা কয়লা ডিপুবিলাকৰ মাজে মাজে যায় এবাৰো কেতিয়াও সোধা নাই এইবিলাক কয়লা ডিপু ক'ৰ পৰা আহিছে এই কয়লাখিনি ক'ৰ সোধা নাই চবেই জানে তাত কোন কোন জড়িত আছে কোনে গৰু পঘাডালৰ সমান শকত চেইন পিন্ধিছে কোনে এতিয়া পলিটিকেল পাৰ্টিৰ লগত কেনেকৈ জড়িত আছে কিমান দিনৰ পৰা চলি আছে কোনে নাজানে চবেই জানে আপুনি জানে মই জানো আপোনালোকৰ টিমো দেখিলোঁ তাতে অলপ দিনৰ আগত বানপানী হোৱাত আপোনালোকে গৈ আহিছে ঘূৰি মেলি আপোনালোকে কষ্ট কৰি আহিছে সকলো মানুহে জানে
প্ৰকৃতিৰ ওপৰত অত্যাচাৰটো দেখি আছে। এইটো আমি ক'লে আমি ক'ব কি কয়লা দৰকাৰ আছে, শিল দৰকাৰ আছে, ডেভেলপমেণ্টৰ বিৰোধী তেওঁলোক এনেকুৱা ধৰণৰ কথা কয়। আমি ডেভেলপমেণ্টৰ বিৰোধী নহয়, বহুত দিনৰ পৰা কৈ আছোঁ, উন্নয়নৰ বিৰোধী নহয়, কিন্তু ছাষ্টেইনেবল ডেভেলপমেণ্ট লাগিব আমাক। ছাষ্টেইনেবল ডেভেলপমেণ্টটো যিটো ছাষ্টেইন কৰিব পাৰে প্ৰকৃতিয়ে তেনেকুৱা ডেভেলপ কৰক। এতিয়া কোনো কথা বতৰা নাই, পাহাৰ এটা কাটি খহি শেষ কৰি দিছে, পাহাৰটো আমি বনাব পাৰিম নেকি? কিন্তু হাজাৰ হাজাৰ বছৰৰ অন্তত এটা পাহাৰ হৈছে, প্ৰকৃতিৰ সৃষ্টি। সেইটো আমি জাত কাট কয়লা অলপৰ কাৰণে কিবা কাৰণে আমি খানি শেষ কৰি দিছোঁ, গতিকে প্ৰকৃতিয়ে অত্যাচাৰ কৰিব। গতিকে এনেকুৱা হৈ থাকিলে এতিয়া অলপ দিনৰ আগতে দেখিলোঁ, মই নাম নকওঁ, মোৰ খুব শ্ৰদ্ধাৰ, তেখেতক অত্যন্ত সন্মান কৰোঁ মই। তেওঁ আঙুলিত ধৰি আমি বৃহৎ নদী বান্ধৰ আন্দোলন কৰিছিলোঁ, তেওঁ আকৌ সোৱণশিৰি নদী বান্ধত কৈ দিলেগৈ নাই নাই এইটো মই আশ্বস্ত কৰিব বিচাৰিছোঁ ৰাইজক। আৰু সাংঘাতিক কথা, এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ, গ্ৰীণ ট্ৰিবিউনেলে দিয়া নিৰ্দেশ NHPC কৰ্তৃপক্ষই পালন কৰা নাই। তেনেকৈ তেওঁলোকে কৈছে, তেওঁলোকৰ ৰিপৰ্টত আছে এইটো যদি কেনেবাকৈ ব্ৰেক হয় 35 মিনিটৰ ভিতৰত মাজুলীলৈকে ধ্বংস হৈ যাব। তেওঁলোকৰ ৰিপৰ্টত আছে ইয়াৰ পৰা পানী এৰি দিলে বনৰীয়া হাতীবিলাক উঠি যাব। আৰে আমি চিঠি লিখিছিলোঁ, বনৰীয়া হাতী উৰি যাব, তাৰ পেৰিফেৰী অঞ্চলত থকা মানুহবিলাকৰ কি হ'ব? এই উত্তৰ নাই। গতিকে এতিয়া তাত একদম চকুৰে মনিব নোৱাৰালৈকে ৰিজাৰ্ভাৰটোত মানে কাঠৰ গুণ্ডা জমা হৈ আছে, কি হ'ব এইবিলাক? গতিকে এইবিলাক এটা সাংঘাতিক কথা। মই আশা ৰাখিম চৰকাৰখন, যিহেতু আমিও চৰকাৰৰ অংশীদাৰ, নাগালেণ্ডো আমাৰ সমগোত্ৰীয় চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আমাৰ চৰকাৰ, আমাৰ মিত্ৰ NDA চৰকাৰ। গতিকে এই চৰকাৰৰ দিনত প্ৰকৃতি ৰক্ষাৰ কাৰণে যদি এটা উপযুক্ত পদক্ষেপ নলয়, মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চল ভৱিষ্যতৰ বেছি বছৰৰ কাৰণে বাচি থাকিব নোৱাৰিব। কাৰণ দিবাং হৈ আছে, চিয়াং হৈ আছে, এটা বাতিটো নিচিনা। এতিয়া কথাটো অতি সহজ, মই আমাৰ লখিমপুৰ ধেমাজি ৰাইজে ভালকৈ জানে, এইবিলাক বুজি পাইছোঁ, আমাতকৈ জানে। এই ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প 405 মেগাৱাট, তাৰ ডেমটো ছেফটিৰ কাৰণে এৰি দিয়া পানীখিনি বিপুৰীয়া চিপুৰীয়া আপোনাৰ ঘৰলৈকে কি কৰে আপুনিও ভালকৈ জানে। এতিয়া সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ'ল 2000 মেগাৱাট। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসম অৰুণাচলৰ সীমাতে আছে। ৰঙা নদী প্ৰকল্পটো অসম অৰুণাচল সীমাৰ পৰা 45 কিলোমিটাৰ ভিতৰত আছে, হ'লনে? গতিকে সোৱণশিৰি ডেমটো বচাবৰ কাৰণে পানী এৰি দিলে কি অৱস্থা হ'ব এইটো আমি ক'ব নালাগে, সেইটো বিজ্ঞানে ক'ব নালাগে, বিশেষজ্ঞ ক'ব নালাগে। ইয়াৰ পিছত আকৌ দিবাং আছে, ইয়াৰ পিছত চিয়াং আছে, ইয়াত আছে আকৌ লৱাৰ ডেমৱে আছে, কামেং জলবিদ্যুৎ প্ৰকল্প আহি গ'ল। গতিকে এইখিনি মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি দক্ষ, ডাইনামিক এজন গতিশীল মুখ্যমন্ত্ৰী। মই ভাবোঁ এখেতৰ দিনত এইবিলাক অলপ কণ্ট্ৰল কৰিব। কাৰণ ইয়াৰ কয়লাবিলাকৰ পৰা কোনে পইচা লয়, তেওঁ নখ দৰ্পণত আছে নহয়, এতিয়াৰ পৰা নহয়। তেওঁ অসমখন 2001 চনৰ পৰা সকলো চুকে কোনে চব জানে নহয়। এইজন মুখ্যমন্ত্ৰীয়ে কি নাজানে, চব জানে। গতিকে আমি তেওঁক অতি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ আৰু আশা কৰোঁ তেওঁৰ দিনত অন্ততঃ প্ৰকৃতি ৰক্ষা কৰি অসমৰ ভৱিষ্যতটো অকণমান ভাল কৰি থৈ যাব। সেইটোৱে আচলতে আশাটো দেৱব্ৰত শইকীয়াই কৈ আছিলে। লুৰিণজ্যোতি গগৈ, মই আপোনাক বিদায় দিম, মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইখিনি কথা, কাৰণ ৰাতিপুৱাৰ পৰা আপুনি ঘূৰি আছে আৰু আপোনাক মই ৰখাই থৈছোঁ আৰু বেছি সময় মই নাৰাখোঁ, আপোনাক শেষবাৰৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া কথাটো হ'ল, চৰকাৰে সকলো জানে, এটা সময়ত এই গোটেই প্ৰাকৃতিক যিখিনি মানৱ সৃষ্ট প্ৰলয়ৰ সম্ভাৱনা, প্ৰলয়ৰ বিৰোধিতা কৰা সকলো এতিয়া শাসনৰ গাদীত আছে আৰু তেখেতসকলে বৰ্তমান চৰকাৰ চলাই আছে। এটা সময়ত এটা বেলেগ ৰূপ আছিল আৰু এতিয়া এটা বেলেগ ৰূপ ধাৰণ কৰিছে আৰু তাৰ ফল মানুহে ভুগিব লগা হৈছে বা হ'ব। এই ক্ষেত্ৰত যদি তেখেতসকলক বাধ্য কৰিব পৰা নাযায় বা তেখেতসকলৰ যদি শুভবুদ্ধিৰ উদয় নহয়, তেন্তে পৰিণতি ভয়াৱহ। আপোনালোকৰ ফালৰ পৰা কিবা ক'বলগীয়া শেহত লুৰিণজ্যোতি গগৈ? নহয়, মই অলপ আগতে এটা বক্তব্য শুনিলোঁ যে নাম কিছুমান আমাৰ মাৰ্ঘেৰিটাৰ কয়লাখনৰ লগত জড়িত কিছুমান মানুহৰ নাম কৈছে, গোবিন্দ চেত্ৰীৰ নাম কৈছে, বি গণেশৰ নাম কৈছে, তাত সুনীল গুৰুঙৰ নাম কৈছে। এইবোৰ আচলতে কাৰ এজেণ্ট? এইবোৰতো চৰকাৰী যন্ত্ৰৰ এজেণ্ট। এইবোৰ তেওঁলোকক কোনে দায়িত্ব দিয়ে? এই কথা সকলোৱে জানে। কাৰ পৃষ্ঠপোষকতাত এই গোটেই কামবোৰ চলি আছে, এইটোৱে মৌলিক কথা। আমি এতিয়া যাৰ ওপৰত আশা কৰি আছোঁ বুলি কৈছোঁ, যোনে নেতৃত্ব ল'ব বুলি কৈ আছোঁ, তেওঁলোকে ইয়াৰ মূল হোতা, তেওঁলোকৰ নেতৃত্বতে গোটেই কামবোৰ চলে। যিমান চিণ্ডিকেট চলে, যিমান ইলিগেল এক্টিভিটি চলে, যিমান কোল মাইনিং হয়, সকলো কথা তেওঁলোকৰ পৃষ্ঠপোষকতা, তেওঁলোকৰ যিবোৰ আছে এজেণ্ট, এইবোৰে জড়িত হৈ থাকে। গতিকে পুলিচ কেনেকৈ জড়িত ইয়াৰ লগত, এই এজেণ্টসমূহ বি গণেশ, সুনীল গুৰুং, গোবিন্দ চেত্ৰী, এইসকল কোনে পইচা তোলে, কোন MLA এইবোৰৰ লগত জড়িত, কোন মন্ত্ৰী জড়িত, কোনে কি চিণ্ডিকেট চলে, চিণ্ডিকেটৰ কাৰ নেতৃত্বত আছে, এইবোৰ কথাটো সকলোৱে জানে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা মানে কৰিব, এই কিবা এটা ন্যায় দিব, এইটো কথাটো এইটো সপোনৰো অগোচৰ, এইটো মানে আকাশত চাং পতা কথা। গতিকে এই গোটেই কথা বতৰাবোৰৰ আমি আচলতে সকলোৱে মিলি সন্মিলিতভাৱে, কাৰণ এই শেহতীয়া অভিজ্ঞতাই আমাক সকলোকে শিকাইছে যে এই আজি যদি চৰাইদেউ, চন্তক আৰু আমাৰ বিহুবৰ, আজি যদি আমি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত এই ঘটনা ঘটিছে, কাইলৈ কি ভয়ংকৰ পৰিস্থিতি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, ধেমাজি, লখিমপুৰ, সিফালে দিবাং জলবিদ্যুৎ প্ৰকল্প হ'লে শদিয়া, তিনিচুকীয়া, এই যে চাবুৱা আৰু কাজিৰঙালৈকে ভয়ংকৰ পৰিস্থিতি হ'ব, এই কথা সকলোৱে উপলব্ধি কৰাৰ সময় আহি পৰিছে, প্ৰয়োজনীয়তা আহি পৰিছে। কাৰণ আমি এই অসমখন থাকিলেহে অসমত কোনোবাই ৰাজনীতি কৰি থাকিব পাৰিব। এই অসমখনৰ প্ৰকৃতি, এই অসমখনৰ জৈৱ বৈচিত্ৰতা, আমাৰ সম্পদ, আমাৰ মাটি ভেটি, আমিবোৰ থাকিলেহে, সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী থাকিলেহে ইয়াত আমি আমাৰ নিজৰ পৰিচয় দাঙি ধৰিব পাৰিম। গতিকে ইয়াৰ যিটো ভয়াৱহ ইম্পেক্ট,
এই ইম্পেক্টটোৰ কথা মানুহে বুজি পাব লাগিব আৰু সেইটো বুজিহে আমি সকলোৱে পৰৱৰ্তী দিনসমূহত আমি কাম কাজ কৰিব লাগিব। সেইকাৰণে এইটো সময়ৰ আহ্বান। অসমৰ জনগণে সঠিক সময়ত সঠিক সিদ্ধান্ত লওক। আনহাতে আগন্তুক দিনসমূহত যদি এই কথা বতৰাবোৰ যদি ভালকৈ যদি বিশ্লেষণ নকৰে, সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে 1250 টকাই আৰু আগন্তুক দিনসমূহত জাতিটোক বচাই ৰাখিব নোৱাৰে, আমাৰ সমাজখন বচাই ৰাখিব নোৱাৰে। সেইকাৰণে মই ক'ব খোজোঁ যে আগন্তুক দিনসমূহৰ এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে এই যিবোৰ কাম কাজ চৰকাৰী পৃষ্ঠপোষকতাৰে চলি আছে, চিণ্ডিকেট, এইবোৰ খনন, অবৈধ খনন, প্ৰকৃতিৰ ওপৰত অত্যাচাৰ, নিজে ধনী হোৱাৰ কাচৰাজি আৰু কূটকৌশল, এইবোৰ পুলিতে মোহাৰিব লাগিব আৰু এইবোৰ জনগণেহে পাৰিব। জনগণৰ ঐক্যবদ্ধ সংগ্ৰামৰ যোগেদিহে এইটো সম্ভৱ। সেইকাৰণে গোটেই দায়িত্ব জনগণৰ ওচৰতে অৰ্পণ কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ, এই সময়ত, এই ভয়ংকৰ পৰিস্থিতিৰ সময়ত ৰাইজ সজাগ হওক, সচেতন হওক আৰু উপলব্ধি কৰক, আত্ম উপলব্ধি কৰক যে ইয়াক সময়ৰ আহ্বান আৰু এই ভয়ংকৰ যিবোৰ কাম কাজ চলি আছে, ইয়াক সকলোৱে মানে একেবাৰে প্ৰতিৰোধী সংগ্ৰামেৰে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব, বাধা দিব লাগিব। ধন্যবাদ জনাইছোঁ লুৰিণজ্যোতি গগৈ এইখিনি সময় দিয়াৰ বাবে। আপুনি পুৱাৰে পৰা আছে যিহেতু, আপোনাক মই ঘৰলৈ যাবলৈ দিয়া নাই, যি কি নহওক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। দেৱব্ৰত শইকীয়া কৰি আপুনি লাইনতে থাকক, মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাম। মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া পোনে পোনে আপোনাৰ ওচৰলৈকে গৈছোঁ। আপুনি বিধায়ক হৈ আছিল, আপুনি বিৰোধী দলপতি হৈ আছিল, তেতিয়া আপুনি বিধানসভাৰ ভিতৰে বাহিৰে ন্যায়ালয়ৰ মজিয়ালৈ গৈছিল, তেতিয়াও গুৰুত্ব নিদিলে। পৰিণতি আজি এই অৱস্থা। ইয়াৰ পিছত এতিয়া এই জলপ্ৰলয় হৈ যোৱাৰ পিছত পৰৱৰ্তী সময়ত কাৰ্যপন্থা আপোনাৰ কি হ'ব? পৰৱৰ্তী সময়তো যদি এই ধৰণৰ গতিবিধিয়ে চলি থাকে তেন্তে আৰু কি ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব সেয়া অকল্পনীয়। শইকীয়া ডাঙৰীয়া, আপুনি কি ভাবিছে? চাওক, চৰকাৰে যি সাহাৰ্য দিছে বৰ্তমান সময়ত 15,000 টকা বা 25,000 টকা, এইখিনি এখন ঘৰ পুনৰ মেৰামতি কৰিবলৈ যথেষ্ট নহয়। আজি আমি কংগ্ৰেছ সেৱা দলৰ পৰা যোৱা সময়ছোৱাত 5-10টা ঘৰ চাফা কৰিছোঁ। চাফা কৰাৰ পিছত আমি দেখা পাইছোঁ যে তেওঁলোকৰ খুব সাধাৰণ ঘৰ, কেঁচা ঘৰ, টিং আছে, মানে হাফ ৱাল আছে যদিও বা তৰ্জা বেৰা আছে, এই ঘৰবিলাক একেবাৰে ভাঙি গৈছে। তেওঁলোকৰ পিছফালে সাধাৰণতে এখন চালিত ৰন্ধা বঢ়া কৰে, সেই চালিখন একেবাৰে আমি আজি চাফা কৰাৰ পিছত এনেকুৱা অৱস্থা, প্ৰতিটো ঘৰৰে সেই চালিখন আঁতৰাই দিব লগা হৈছে আৰু সা সম্পত্তি একো নাই। যিহেতু খুব 5 মিনিটৰ ভিতৰতে কিজানি তেওঁলোকে আঁঠুৰ পৰা বুকুলৈকে পানী গ'ল, সেই গতিকে সকলো বস্তু টিকিবুৰি নাইকিয়া হৈ গ'ল। প্ৰতিখন গাঁৱৰ প্ৰতি ঘৰৰ পদূলি মুখত আপুনি কম্বল, তুলি, লেপ, বিচনা, চোফা ছেট, এইবিলাক বহী পত্ৰ, কাগজ, সকলোখিনি ট্ৰাংক, এইবিলাক বাহিৰত পেলাই থোৱা দেখিব। আৰু এইখিনিৰ উপৰিও যিবিলাক বৈদ্যুতিক সামগ্ৰী লাগে, সেয়া কিবা ই ৰিক্সা হওক বা ফ্ৰিজ হওক বা অন্য কিবা হওক, এই গোটেইবিলাক বা ৱাটাৰ পাম্প হওক, এইবিলাক গোটেইবিলাক নষ্ট হৈ গ'ল। স্কুটাৰ, মটৰচাইকেল, ই ৰিক্সা। আৰু গাঁওবিলাকত সাধাৰণতে চাকৰিয়াল কম, সেই গতিকে গুমটি দোকান, গেলামাল দোকান বা মুৰ্গী ফাৰ্ম এইবিলাক থাকে, সেই সকলোবিলাক ধ্বংস হৈ গ'ল। হাজাৰ হাজাৰ টকাৰ সম্পত্তি তেওঁলোকে যদি দাইল চাউল আনি ষ্টক কৰি থৈছিলে, সেই গোটেইবিলাকো পানীত নষ্ট হ'ল, ভঁৰাল নষ্ট হ'ল। মুঠতে গাঁৱত একো বচা নাই, অকল মানুহকেইজন বাচি আছে। আৰু এনে অৱস্থাত তেওঁলোকে পথাৰত যিহেতু পলস পৰি সেই পথাৰবিলাকত এইবাৰ খেতি কৰিব নোৱাৰিব। ইয়াৰ পৰৱৰ্তী সময়খিনি অতি ভয়ংকৰ হ'ব আমাৰ গাঁৱলীয়া সমাজৰ বাবে। যিসকল চাকৰিয়াল তেওঁলোকে চাগে দৰমহা পাব, যিসকল পেঞ্চনাৰ তেওঁলোকে চাগে নিয়মিত পেঞ্চন পাব, কিন্তু সাধাৰণ মানুহৰ যিখিনি জীৱন জীৱিকা আছিলে সেইখিনি পুনৰুদ্ধাৰ কৰিবলৈ তেওঁলোকে কেনেকুৱা সংগ্ৰাম কৰিব লাগিব সেয়া মই কল্পনা কৰিব নোৱাৰোঁ। সেই গতিকে আমাক আৰু সঁচাকৈ যথেষ্ট শক্তিশালী পেকেজ লাগিব। ভৱিষ্যতে এনেকুৱা ঘটনা হ'ব নালাগিব, যাতে যিখিনি জীৱনজোৰা সংগ্ৰামৰ পিছত এজন মানুহে 20 বছৰ 25 বছৰ বা তেওঁৰ দেউতাকৰ দিনত কিবা কৰি অলপমান সম্পত্তি গোটাইছিল, সেই গোটেইখিনি বানে উটুৱাই লৈ গ'ল। মানে বহুতেই ধৰক জীৱনজোৰা সংগ্ৰামৰ ফলত এই কিবা এটা সামগ্ৰী গোটাইছিল, আনকি ৰিলিফ বা খাদ্য সামগ্ৰী ইমান অপৰ্যাপ্ত অসমৰ ৰাইজে হিয়াউজাৰি দিছে। তেখেতসকল ঘৰলৈ গ'লে সেইখিনি ৰন্ধা বঢ়া কৰি খাবলৈ গেছ চিলিণ্ডাৰ নাই, সেইখিনি ৰন্ধা বঢ়া কৰি খাবলৈ বাচন বৰ্তনৰ অভাৱ, চৰু কেৰাহী নাই। আজি যেতিয়া আমি কিছুমান অঞ্চললৈ গৈছোঁ, আমাক কৈছে কেৰাহী এখন পোৱা হ'লে, চচপেন এটা পোৱা হ'লে। এই অৱস্থালৈ এই প্ৰলয়ংকৰী মানৱ সৃষ্ট দানৱৰূপী এই বানপানীয়ে আমাৰ গাঁওসমূহলৈ লৈ আহিলে। খেতি পথাৰত একো খেতি কৰিব নোৱাৰে। যিসকলে ৰিক্সা চলাইছিল তেওঁলোকৰ ৰিক্সাখন ধ্বংস হৈ গ'ল, অ'টো চলাইছিল অ'টো ধ্বংস হৈ গ'ল। ইঞ্চুৰেঞ্চ কোম্পানীয়ে সেইবিলাক নিদিয়ে। আৰু গুমটি আছিল বা কিবা আছিল গেলামাল দোকান, তাৰ সম্পত্তি নষ্ট হ'ল। সেই গতিকে কেনেকৈ তেওঁলোকে আগত চলিব, মোৰ এইটো মানে মই ভয় খাইছোঁ প্ৰকৃততে। এনেকুৱা নহ'বলৈ নিশ্চিতভাৱে চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰৰ পৰা পেকেজ আনিব লাগিব। 2খন ৰাজ্যৰে তাত এটা আছে, যিহেতু অ'পেন কাষ্ট মাইনিং হ'লে মানে নিয়ম আছে যে পাহাৰীয়া অঞ্চলত যদিও স্পেচিয়েল ৰাইট আছে ট্ৰাইবেল লোকসকলৰ, তথাপিতো পৰিৱেশ নিয়ম
বা মাইনিং নিয়ম এইখিনি মানি চলিব লাগে বুলি সুপ্ৰিম কোৰ্টে ইতিমধ্যে ৰায়দান কৰি থৈছে সেই গতিকে এক্সট্ৰেকশ্যনৰ পিছত অপেন কাষ্ট মাইনিং হওক ৰেড হোল মাইনিং সেইবিলাক ফিল আপ কৰাৰ লেণ্ড ফিল কৰাৰ প্ৰয়োজন আছিল যিবিলাক হোৱা নাই তাৰ ফলত তাত জমা হোৱা পানী হেঁচা মাৰি আহিলে আৰু আমাৰ অবৈধ খননে নৈখন সাগৰ বনোৱাৰ কাৰণে যেনি তেনি পানীখিনি সোমাই গ'ল আৰু কেতিয়াও নোহোৱা জেগাটো পানী হ'ল আৰু ৰাইজ অপ্ৰস্তুত আছিল যিহেতু তেওঁলোকক কোনো ধৰণৰ আৰ্লি ৱাৰ্ণিং দিয়া হোৱা নাছিল সেই গতিকে পৰিৱেশটো খুব ভয় লগা কিমান দিনলৈ এওঁলোকে নিজৰ ভৰিত থিয় হ'ব পুনৰ পাৰিব সন্দেহ আৰু সেইকাৰণে চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন লাগিব চৰকাৰী মই দেখিছোঁ বিভিন্ন NGOবিলাকে পইচা দিছে CM ৰিলিফ ফাণ্ডত দিছে মুখ্যমন্ত্ৰীয়ে নামঘৰ চাফা কৰিবলৈ স্কুলঘৰ বনাবলৈ দিছে কিন্তু এই যে মানে আনকি ইন্দিৰা আৱাসৰ পৰাও বঞ্চিত বা পুৰণা সৰু ঘৰটোত থকা মানুহখিনিয়ে কেনেকৈ নিজৰ ঘৰলৈ ঘূৰি যাব সেই বিষয়ত কোনো ঘোষণা মই দেখা নাই 15,000 টকা দি ঘৰ এটাও চাফা কৰিব নোৱাৰে আৰু সেই পইচাটোও ৰাজনৈতিকভাৱে বৈষম্য কৰি বহুতকে দিয়া হোৱা নাই বানপানী নোহোৱা জেগাত সেই পইচা বিতৰণ কৰিছে এই বিষয়ত মই মুখ্য সচিবলৈ আজি পত্ৰ লিখিছোঁ আৰু এই বিষয়ত ছ'চিয়েল মিডিয়াত বহুত কথা আহি আছে আজি বাতৰি কাকত প্ৰতিদিনত হেডলাইন হৈছে সেই গতিকে এই কথাবিলাক কিন্তু খুব গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত ৰাজনীতিৰ ঊৰ্ধত থাকিব পাৰিলেহে মুখ্যমন্ত্ৰীয়ে নিজকে বচাব পাৰিব মই ধন্যবাদ জনাইছোঁ দেৱব্ৰত শইকীয়া মই দেৱজিৎ বৰা আপোনাৰ ওচৰলৈ গৈছোঁ সময় বেছি নাই মই শেষবাৰৰ বাবে মৰাণ ডাঙৰীয়া যে এই পাটকাই পৰ্বতক ৰক্ষা কৰিবৰ কাৰণে বা এই ধৰণৰ দুষ্কৃতিকাৰীৰ দুষ্কাৰ্য বন্ধ কৰিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰা উচিত মৰাণ ডাঙৰীয়া হয় আমি আচলতে মাত মাতি আছোঁ যিহেতুকে আজি 14 বছৰ ধৰি আৰু বৰ্তমান আজি এতিয়া 14 বছৰ ধৰি মাত মাতি আছোঁ আৰু মই প্ৰত্যেকটা দল সংগঠন আৰু অসমৰ ৰাইজক আচলতে মই সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ আমি আচলতে এটা গণ আন্দোলন কৰিব লাগিব প্ৰকৃতি সংৰক্ষণৰ কাৰণে আমি দেখা পাওঁ যে আচলতে প্ৰকৃতিৰ কথা আমি আচলতে ইমান আলোচনা কৰা নহয় বা কথা পতা নাযায় সদায় প্ৰকৃতিক আচলতে ছাইডত ৰখা হয় আজিৰ দিনত প্ৰকৃতিক একো গুৰুত্ব নিদিয়াৰ কাৰণে আমাৰ অসমত এনেকুৱা এটা দুৰ্যোগ নামি আহিলে আৰু 3খনকৈ ডিষ্ট্ৰিক্টত এই দুঃসময়তো বহুত ডাঙৰ ডাঙৰ প্ৰকৃতিপ্ৰেমী কিন্তু একদম একেবাৰে চুপচাপ আছে মুখ বন্ধ কৰি আছে হয় হেল্ল' হয় শুনি আছে আপুনি কৈ যাওক হয় মই এইখিনি কথাই জনাব বিচাৰোঁ যে হয় বৰ্তমান আচলতে কি হ'ল কেছ দিওঁ বা ক'ৰবাত কোৰ্টত যাওঁ তেতিয়াহ'লে সকলোৱে আচলতে মেনেজ হৈ যায় এতিয়া বৰ্তমান গোটেই মেনেজ হোৱা চিষ্টেমটো বেছিকৈ চলি আছে আৰু আমাৰ অসমত যে ইমানখিনি ৱাইল্ড লাইফ এক্টিভিষ্ট আছে প্ৰকৃতিকৰ্মী প্ৰকৃতিবিদ আছে সকলোৱে আচলতে কম্প্ৰমাইজ কনজাৰ্ভেশ্যন কৰি আছে যাৰ কাৰণে আজিৰ দিনত আচলতে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'বলৈ পাইছে যাৰ কাৰণে আচলতে পাটকাই পৰ্বত গোটেই মানে টকলা হৈছে আচলতে মানুহে এতিয়া কনজাৰ্ভেশ্যনৰ কাৰণে নহয় এতিয়া এৱাৰ্ডৰ কাৰণে কেৱল ফাণ্ডিঙৰ কাৰণে কাম কৰি আছে নহ'লে আজিৰ দিনত এতিয়া আমাৰ গোটেই তাতো কিমানখিনি প্ৰকৃতিৰ লগত জড়িত মানুহ আছে যোৰহাট শিৱসাগৰ কাজিৰঙাৰ ওচৰত কিন্তু কোনেও আজিৰ দিনত আচলতে বিহুবোৰত হৈ থকা অবৈধ মুক্ত খণ্ডৰ বিষয়ে আচলতে মাত নামাতিলে এতিয়া মই এইখিনিতে আৰু যিহেতুকে সময় নাই মই এইখিনিতে কমকৈ কথাবিলাক কওঁ যিহেতুকে কোৱা হৈছে যে পাহাৰীয়া অঞ্চলবিলাকত আচলতে তেখেতৰ নিজৰ হয় সেই মাটিবিলাক এতিয়া মই কথাটো ক'ব বিচাৰোঁ যে আমাৰ ঘৰৰ মাটি হওক ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হওক যিকোনো ঠাইত আচলতে মাটি খনন কৰিবলৈ বা যিকোনো খনন কৰিবলৈ আচলতে EC এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ লাগিব আৰু সেই এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ লাগিলে নিজৰ মাটি হওক বা ৰিজাৰ্ভ ফৰেষ্টৰ মাটি হওক ইয়াৰ উপৰি আন এখন আমাৰ এখন মানে অনুজ্ঞাপত্ৰ লাগিব মাইনিং প্লেনখন লাগিব আৰু তাৰ মতে সেই মাইনিং প্লেনখনত লিখা থাকিব যে কিমানখিনি এই অঞ্চলটোত যদি খান্দে তেতিয়াহ'লে আমাৰ অঞ্চলবিলাকত প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পৰিবনে মানি সোমাব এনেকুৱা হ'ব মই সুনীত ভূঞা এটা অভিজ্ঞতাৰ পৰা কৈছোঁ যিহেতু মই ধেমাজিৰ যুৱক আমাৰ তাতে চমৰাজান বুলি এখন গাঁও আছিলে চমৰাজান এতিয়া গৈ আছে আপোনালোকে দেখিছে সেই ৰাস্তা কাণত থকা ঘৰবিলাক আধা প্ৰায় 5 ফ্ল'ৰলৈকে তলত এতিয়া 3 ঘৰমান মানুহ আছিলে তেওঁলোকে অলপ মাল্টি ষ্টৰিত ঘৰ বনাইছিলে তেওঁলোকৰ ফাৰ্ষ্ট ফ্ল'ৰটো এতিয়া একদম মাটি তলত এতিয়া তেওঁলোকে একদম গ্ৰাউণ্ড ফ্ল'ৰ এতিয়া ফাৰ্ষ্ট ফ্ল'ৰটো তেওঁলোকৰ গ্ৰাউণ্ড ফ্ল'ৰ হৈ গ'ল আৰু তাত একদম নদন বদন এখন ভৰপূৰ এখন গাঁও আছিল য'ত বাৰীত তামোল পাণ কল কুঁহিয়াৰ কি অভাৱ আছিল চমৰাজানত এতিয়া সেই চমৰাজান বহু বছৰ হ'ল 20 বা 22 বছৰ হ'ল এতিয়ালৈকে চমৰাজান ঠন ধৰি উঠিব পৰা নাই সেই তাৰ লগত আকৌ ঠিক গাই নদী একেই কিন্তু এতিয়া মই যিটো দেখিছোঁ এইটো আকৌ অলপ বেলেগ ইয়াত সাংঘাতিক ধৰণৰ পলক মাটি আঠা আমাৰ তাত এতিয়া পানী হ'ল শুকাই যোৱা 2 দিনৰ পিছত ফটফটীয়া হৈ যায় ইয়াত এতিয়া তেওঁলোকে কোৰৰ পৰা মাটি এৰুৱাব পৰা নাই ক'ত জোতাত লাগিলে জোতাৰ পৰা মাটি এৰুৱাব পৰা নাই সুনীত ভূঞা আপুনি গৈ আছে গাড়ীৰ পৰা মাটি এৰুৱাব পৰা নাই আমাৰ তাত সেইটো নহয় বালি আছিলে আৰু বালিটো সোনকালে পচে এইবিলাক যদি ইয়াত যদি কয়লা গুৰি শিলৰ গুৰি আহি যদি ইয়াত আলতীয়া নাগালেণ্ডৰ মাটিয়ে পলস পেলাইছে সুনীত ভূঞা মোৰ অভিজ্ঞতাৰ পৰা কৈছে তাত চব গছ-গছনি মৰিব খৰাং হৈ যাব আৰু তাত বহু বছৰলৈ খেতি বাতি নহ'ব এই কম্পেনচেশ্যনখিনিও আচলতে ভাৰত চৰকাৰে দিব লাগে ভাৰত চৰকাৰে এতিয়া NDRF আমাৰ যিখিনি নেশ্যনেল ডিজাষ্টাৰ
ডিজাস্টাৰ মেনেজমেণ্টৰ কাৰণে যিখিনি টকা মোকলাই দিব লাগিব টকা মোকলাই দিছে স্পেচিয়েল পেকেজ নাই মই ভাবোঁ ভাৰত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাৰত চৰকাৰৰ পৰা এইখিনি কম্পেনচেটেড কৰিবৰ কাৰণে স্পেচিয়েল পেকেজ আনিব লাগিব যেতিয়ালৈকে খেতি কৰিব নোৱাৰে তেতিয়ালৈকে কম্পেনচেশ্যন দিব আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটোৱেই মূল কথা কিন্তু জে পি নাড্ডা ডাঙৰীয়া আহিল তেখেতে কৈ গ'ল যে কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰোঁ কিন্তু এতিয়ালৈকে যিখন ৰিভিউ মিটিং হ'ল কিনো দিলে আচলতে আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু মই আপোনাৰ কথাতে হাত ধৰি পেলাই মই কওঁ যে আশা কৰি আছে আমিও আশা কৰি আছোঁ যে সকলোৱে এই মুহূৰ্তত ৰাজনীতিৰ ঊৰ্ধলৈ গৈ যিটো কথা দেৱব্ৰত শইকীয়াই কৈছিলে কোনো কংগ্ৰেছ বিজেপি অগপ বা অন্যান্য দল জাতীয় পৰিষদ ৰাইজৰ দল কংগ্ৰেছ AID বাদ দি সকলো বাদ দি এই মানুহখিনি বা কাষত থিয় হোৱা হওক আৰু সমান্তৰালভাৱে যিখিনি সাম্ভাৱ্য বিপদ সেই বিপদক লৈ সকলো তৎপৰ হওক আৰু দীৰ্ঘকালীন পৰিকল্পনালৈ আগবাঢ়ক আজি অনুষ্ঠান নিউজ